ছাত্ৰ-ছাত্ৰীসকল আৰু অভিভাৱক মই ক্লাছ 9 আৰু 10 অংকৰ কোৰ্সটো নিউ কোৰ্সটো কৰিবলৈ চেষ্টা কৰি আছোঁ। মই হাইস্কুলৰ টিচাৰ হয়। ল'ৰা-ছোৱালী যাতে মানে পুনৰ বস্তুবিলাক চাব পাৰে স্কুলত পঢ়োৱাৰ পিছতো, কাৰণ আমি জানো যে 100ৰ ভিতৰত প্ৰায় 90 বা 95% ল'ৰা-ছোৱালীয়ে অংকত উদাৰ হয়, আৰু তেওঁলোকৰ উদাৰ এটা কাৰণটো হ'ল তেওঁলোকে ৰিপিট কৰিবলৈ সুবিধা নাপায়। সেইকাৰণে মই এটা চেষ্টা কৰিছোঁ যাতে ছাত্ৰীসকলে এই বস্তুবিলাক ৰিটাৰ্ণ পাব পাৰে। আজি মই ক্লাছ 9ৰ 2.3 5 নম্বৰ অংককেইটা কৰি দিবলৈ আগবাঢ়িছোঁ। 5 নম্বৰ অংককেইটা দিছোঁ উৎপাদক বিশ্লেষণ কৰা। যিহেতু উৎপাদক বিশ্লেষণ কৰিব দিছে, ইয়াত দুই ধৰণৰ উপায় আছে। যদি মই এটা সহজ উপায় অৱলম্বন কৰিছোঁ। চোৱাচোন, মই প্ৰথমতে 1 4 5 6 7 এইকেইটা অংক কৰি দিম একেটা নিয়মৰে, আৰু 2 আৰু 3 দুটা মই এক্সট্ৰাকৈ কৰি দিম। চোৱাচোন এতিয়া একটো কেনেকৈ কৰিছোঁ। ইয়াত আমাক কি দিছে, x³ - 2x² - x + 2। ইয়াত আমি উৎপাদক বিশ্লেষণ কৰিব লাগে। ইয়াৰ আগৰ অংককেইটাত আমি 3টা পদ আছিলে, তাক কি কৰিছিলোঁ, মাজৰ পদটো দুভাগ কৰি লৈছিলোঁ। এতিয়া ইয়াত আমাক 4টা পদ আছেই, সেইকাৰণে দুভাগ কৰিবলৈ সুবিধাই হৈ আছে। আমি এনেকৈ ভাগ কৰি ল'ব। ভাগ কৰি ল'লে কি হ'ব, এই যোৰৰ পৰা কি কমন আহিব, আমাৰ x² কমন আহিলে, ইয়াত থাকিল x মাইনাছ ইয়াত থাকিল 2। এই উৎপাদকটো আমি ইয়াত পাতি লওঁ x - 2, আৰু ইয়াক মিলাই চাওঁ। মিলাই চাওঁ দেখিছোঁ সংখ্যা গোটেইকেইটা একেই আছে, কিন্তু খালি চিহ্নকেইটা সলনি হৈ আছে। সেইকাৰণে আমি কি দিম, -1 হ'ল -1 * x - x -1 * -2 + 2। আমি এই দুটা এক্সট্ৰাকে ৰাখোঁ আৰু এই দুটাক একলগ কৰোঁ, x² - 1 x - 2। এই 1 টো 1 স্কয়াৰ বুলি ভাবোঁ। 1 ক 1 স্কয়াৰ বুলি ভাবোঁ, তাহলে a² - b²। আমি জানো a² - b² কিমান হয়, a + b আৰু a - b হয়। ইয়াক ভাঙিলে আমি কি পাম, x + 1 x - 1 আৰু x - 2। এইটো এটা সহজ ব্যৱস্থা। ইয়াত সহজ উৎপাদক ব্যৱস্থাটো নাই। এতিয়া আমি 2 নম্বৰটো কৰোঁ। চোৱাচোন, 2 নম্বৰটো নহয় 4টো একেই ধৰণৰ অংককেইটা কৰি আছোঁ দেই। মই 4টো চোৱা, 5ৰ 4টো কি দিয়া আছিলে, 2y³ + y² - 2y - 1। ইয়াতো দুভাগ কৰি লওঁ। প্ৰথম ভাগত কি কমন আহিব, y² কি থাকিব, 2y + 1, ইয়াত থাকিব 2y + 1, ইয়াত -1 এটা কমন লৈ ল'লোঁ, হ'লে এইটো যেতিয়া মাইনাছ হ'ব এইটো মাইনাছ হ'ব, মানে y² - 1 2y + 1। যদি স্কয়াৰ হিচাপে ভাবোঁ তেন্তে কি হ'ব, y + 1 y - 1, আৰু এইটো হ'ল 2y + 1। হৈ গ'ল, একে সহজ, ইয়াত কোনো সহজ ব্যৱস্থা নাই। তাৰপিছত আমি 5টো কৰোঁ। চোৱাচোন, 5টো কি আছিলে, x³ + x² - x - 1। এই দুটা তেনেকৈ 4টা ভাগ কৰি ল'লোঁ। ইয়াত x² কমন ল'লোঁ, ইয়াত থাকিলে x + 1, ইয়াতো x + 1, এই -1 এটা লৈ ল'লোঁ, তাৰমানে x² - 1 আৰু x + 1। আগৰ নিচিনাকৈ এইটো যদি ভাঙি দিওঁ, এনেকৈ ভাবি তেতিয়া কি হ'ব, x + 1 x - 1 আৰু এইটো x + 1 হ'লনে? এইটোৱে হ'ল 5 নম্বৰটোৰ উত্তৰ। হ'লনে? এবাৰ 6 নম্বৰটো চাওঁ। 6 নম্বৰটো চোৱাচোন, 6 নম্বৰটো কি আছিলে, x³ + x² + x + 1। এটা অকণমান ইণ্টাৰেষ্টিং দেই। ইয়াত আমি কি কমন লওঁ, x² কমন লওঁ, x + 1 ইয়াৰ কি মিলিব, 1। তাৰমানে x + 1 আৰু x² + 1 এইটো ভাঙিব নালাগে, কাৰণ এইটো মাইনাছ নাই, মাইনাছটো আমি ভাঙিব পাৰিলোঁ না, এইটো ভাঙিব নোৱাৰোঁ। অ'কে, 6টো পালোঁ। 7টো চোৱা, 7টো কি আছিলে, x³ + 2x² - x - 2। এইটো তেনেকৈ এনেকৈ কমন লওঁ, x² এটা যদি কমন লওঁ, x + 2 x + 2, ইয়াত লিখিব -1, হয়নে? এইটো আগতে পাতি লওঁ, x² - 1 x + 2। এইটো স্কয়াৰ হিচাপে ভাঙিলে x + 1 x - 1, আৰু ইয়াত থাকিলে x + 2। Yes, finish? Okay, এই গোটেইকেইটা অংক হ'ল একেই নিয়মৰ অংক।
তাৰপিছত আমি এই 2 নম্বৰ অংকটো চাম অকণমান টান হ'লে 2 নম্বৰ অংকটো অকণমান বুজিবলৈ চেষ্টা কৰিবা কেনেকৈ কৰিম চোৱাচোন 2 নম্বৰটো x cube minus 3x square minus 9x minus 5 ইয়াত কি কৰোঁ জানা আমি অকণমান অকণমান পিছলৈ লৈ যাওঁ মানে আমি কেনেকৈ কৰিম চোৱাচোন এই 5টো ইয়াত লিখিছোঁ -5 অ'কে 9x টো 5ৰ লগত মিলাবলৈ হ'লে আমি কি কৰিছোঁ 5x পাইছোঁ -5x মানে 9x তে কি পাইছোঁ -5x তে 9x ৰ লগত আৰু এটা কি লাগিব -4x এটা লাগিলে -4x -5x কিমান হ'ল -9 এই 3x স্কয়াৰ ইয়াৰ লগত মিলাবলৈ কি পালোঁ -4x স্কয়াৰ দে -4x স্কয়াৰ আৰু কি জইন কৰিলে -3x স্কয়াৰ হ'ব +x স্কয়াৰ তাছত +x স্কয়াৰ -4x স্কয়াৰ ইকুৱেল 3x স্কয়াৰ আৰু ইয়াত থাকি x কিউব এতিয়া কি যোগ হ'লে যোগ দুযোগ তিনি যোগ আৰু আমি দুযোগলৈকে কৰিছোঁ এবাৰ তিনি যোগ আহিব ইয়াত যদি কমন লওঁ কিমান হ'ব x স্কয়াৰ কমন ল'লে x + 1 এই x + 1 টো a যোগৰ কাৰণে পাতি লওঁ a যোগৰ কাৰণে পাতি লওঁ ওকে ইয়াত কি লিখি যাব -4x ইয়াত থাকিব -5 এতিয়া আমি এই তিনটাৰ পৰা এটা পাতিলো x + 1 আৰু এই তিনটা একলগ কৰিলো x² - 4x - 5 এইটো ভাঙিব পাৰো আমি চোন কেনেকৈ ভাঙিব পাৰো x² - 4x - 5 একদম উৎপাদক বিশ্লেষণ কৰো কেনেকৈ হ'ব 5 × 5 5 পৰা 4 ওলালে কিমান হ'ব 5x + x - 5 হলে এই যে কমৰা পাই x - 5 x - 5 এটা থাকিল +1 মানে x + 1 আৰু x - 5 তে আমি এই টু ইয়ালৈ লৈ আহো কিমান হ'ব x + 1 আৰু এটা x + 1 আৰু x - 5 এইটো হ'ল ইয়াৰ উৎপাদক বিশ্লেষণ ইয়াতে সহজ ব্যৱস্থা আৰু নাই তে আমি ইয়াৰ পিছৰ অংকটো লৈ যাওঁ পিছৰ অংকটো 3 নম্বৰ অংকটো 3 নম্বৰ অংকটো চাওঁচোন কি আছিলে x³ + 13x² + 32x + 20 এইটো অৰ্থ নিচিনা পাই কৰো কি কৰো 20 টোক আমি ক'ত দূৰলৈ লিখো 20 32 টো ভাঙি এবাৰ 20x কৰো আৰু কি লিখিব 12x নহয় নে বাৰু 12 20 কিমান হ'ল 32 13 টো 12 কৰো 12x² আৰু কি লিখিব x² লিখিব ন আৰু এই x কিটো নামি আহিলে এযোৰ দুযোৰ তিনিযোৰ এই জবা কি কমন ল'ব পাৰিম x² x + 1 ইয়াতে x + 1 আৰু ইয়াতে x + 1 থাকিব হলে ইয়াতে কি কমন ল'ব পাৰিম 12x আৰু ইয়াত কি কমন আহিব ইয়াত কি কমন আহিব 20 তাৰ মানে x + 1 ৰ লগত আৰু কি থাকিলে x² + 12x দেই 12x + 20 এইটো যদি ভাঙি দেখাও কেনেকৈ ভাঙি দেখাম x² + 12x + 20 ইয়াক যদি ভাঙো তেনে কি হ'ব 20 × 20 20 পৰা 12 উলিয়াব লাগে তে 20 টো আমি এনেকৈ পাওঁ 10 + 2 10 × 2 10 × 20 আৰু 10 × 12 x² + 10x + 2x + 20 মানে ইয়াত আমি দুটা ভাগ কৰি লওঁ কি পাম x + 10 ইয়াত যদি x + 10 টো লিখি লওঁ তে কি থাকিলে +2 মানে x + 2 আৰু x + 10 মানে এটো ইয়ালৈ লৈ আহো আমি বলো x + 1 x + 2 আৰু x + 10 মানে উৎপাদক বিশ্লেষণ হৈ গ'ল আৰু এটা অংক আছে তোমালোকৰ 6 নম্বৰ অংকটো 6 নম্বৰ অংকটো ষ্টাৰ মাৰিবা দেই 6 নম্বৰ অংকটো খুব আহে আমি 6 নম্বৰটো চাওঁচোন 6 নম্বৰটো কি কৈছে দুটা px দিছে দুটা px ৰে কি কৈছে শূন্য দুটা হ'ল x - a চাগে মানে মই এবাৰ চাইছিলো অংকটো কি কৈছে যদি x² + px + q x² + px + q আৰু কি দিছে
x square plus mx, x square plus mx plus n মানে এই বহুপদটা উৎপাদক হল x plus a ওকে আৰু তাৰ পিছত কিবা দেখাব দিছে নহয় a মান উলিয়াব দিছে a মান উলিয়াই দিব ইয়াটো আৰু ইয়াৰ উৎপাদক কি x plus a এই ধৰি লওঁ px is equal x square plus px plus q হল তে যেহেতু x plus a ইয়াৰ উৎপাদক এটাকে p p কি হ'ব minus a plus a হলে কি হ'ব minus a is equal to minus a square plus p minus a plus q is equal 0 আৰু যেহেতু উৎপাদক হলে আমি কি পাওঁ তাৰ মানটো কিমান পাওঁ 0 পাওঁ মানে এটা কি হ'ল minus a square মানে a square minus pa minus ap লিখো দিয়া plus q is equal 0 তেনে যদি ইয়াকো যদি আমি px হিচাপে ধৰি লওঁ x square plus mx plus n এটাকে কি হ'ব p minus a is equal minus a square plus m minus a plus n is equal কি হ'ব 0 মানে এটাকে এক নম্বৰ সমীকৰণ ধৰি লওঁ এটো দুই নম্বৰ ধৰিম বাৰু a square minus am plus n is equal 0 এটো দুই নম্বৰ সমীকৰণ তো এক নম্বৰ সমীকৰণৰ মান 0 দুই নম্বৰ সমীকৰণৰ মান 0 এটাকে আমি কি লিখিব পাৰিম 1 আৰু 2 পৰা 1 আৰু 2 পৰা ইয়াৰ ওপৰত স্টাৰ মাৰিবা দেই তিনটা মান স্টাৰ মাৰিবা প্ৰায় আমি কি লিখিব পাৰিম a square minus ap plus q is equal a square minus am plus n মানে তার এটু মান 0 এটু মান 0 তাহলে এটু এটু সমান a square কাটা গ'ল এই m কি ভাবে am minus ap is equal n minus q এটি যদি কমন লও m minus p is equal n minus q তার মানে a is equal কিমান হ'ব n minus q by n minus p এটো কি কৰিছে চোৱাচোন q minus n এটো উল্টা কৰি আছে আমি এটো আগলৈ লৈ যাম n minus q minus n তেতিয়া এটো আগলৈ গুচি আহিব p minus ওকে p minus n এটো আমাক দেখাবলৈ দিছে ওকে therefore a is equal q minus n by p minus এই পাঠটো ইমানখিনি ইম্পৰ্টেন্ট বস্তু আছে তোমালোকে অকমান ভালদৰে চাবা পৰীক্ষা পালেহি ওকে ধন্যবাদ